পূৰ্বৰ নৱবৈছা সমষ্টিৰ বিধায়ক ভৰত নৰহৰ ফটো নাই পঞ্চায়ত নিৰ্বাচনৰ বেনাৰ পোষ্টাৰত। থাকিব বা কেনেকৈ ইমান উন্নয়ন কৰিছে সমষ্টিৰ কাৰণে? সাংবাদিকৰ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। নৱবৈছা সমষ্টিত কংগ্ৰেছৰ দলীয় পোষ্টাৰ বেনাৰত নাই বিধায়ক ভৰত নৰহৰ ফটো নাই। কংগ্ৰেছৰ যিবিলাক পোষ্টাৰ আহিছে তাত বিধায়কজনৰ ফটো নাই, বাকী সকলো নেতাৰ আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক'লে তেখেতৰ গা বেয়া, মই কৈ দিম। তেখেতৰ গা বেয়া হৈছে, কিন্তু তেখেতক অপমান কৰা হোৱা নাই নে? তেখেতৰ ফটো কিন্তু মই কৈ দিম। এতিয়া আকৌ আহিল সুযোগ। আপোনালোকৰ ভোট আপোনালোকে অলপ চাই চিতি দিব, কাৰণ সমষ্টিৰ ৰাস্তা ঘাট গাঁতবোৰ চাবচোন অলপ। এই ঘটনা লখিমপুৰ জিলাৰ পূৰ্বৰ নৱবৈছা সমষ্টিত কংগ্ৰেছ দলে প্ৰদান কৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ নিৰ্বাচনী বেনাৰ পোষ্টাৰত নাই বিধায়ক ভৰত নৰহৰ ফটো। ইয়াকে লৈ হৈছে যথেষ্ট প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ টিকট লৈ 2021 চনত বিধানসভা নিৰ্বাচনত নৱবৈছা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল ভৰত নৰহক। 3-4 বছৰ সময় পাৰ হৈ যোৱাৰ পিছতো নিজ সমষ্টিত নাই কোনো উন্নয়নমূলক কাম। নিজ সমষ্টিৰ ভোটাৰে দেখা নাই বিধায়ক হোৱাৰ পাছত। ৰাইজৰ সন্মুখীন হোৱাৰ ভয়ত কংগ্ৰেছ দলে বিধায়ক ভৰত নৰহৰ ফটো দিয়া নাই নিৰ্বাচনী বেনাৰ পোষ্টাৰত। অকৰ্মণ্য বিধায়ক ভৰত নৰহৰ কাৰ্য বিপদত পেলাইছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ মাজত। আমচুৰ নেতাৰ মন্তব্য আছে, আমাৰ হাতত আপোনালোকক শুনাই ল'ব বিচাৰিছো। সংগঠনৰ এজন নেতা হিচাপে এতিয়া ধৰি লওক ভৰত নৰক যে সংখ্যালঘু ৰাইজে ভোট দি জয়যুক্ত কৰাইছিলে, এতিয়া সেই একে প্ৰতীক চিনেৰে কিছুমান পঞ্চায়ত নিৰ্বাচন বা জিকিবৰ কাৰণে চেষ্টা কৰি আছে। গতিকে মানুহে কি বিশ্বাসত তেখেতসকলক ভোট প্ৰদান কৰিব? বিশ্বাস আৰু আস্থা, এইটো ৰাইজৰ ভোটটো হৈছে ৰাইজৰ সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ। গতিকে ৰাইজে বিবেচনা কৰিব। আমি ৰাইজক এটাই কথা আহ্বান জনাম, আৱেগিক হ'ব নালাগে, উত্তেজিত হ'ব নালাগে। নিৰ্বাচন আজি আছে, কালি নাথাকিব। আমিবিলাক এই সমাজত একেলগে বসবাস কৰিব লাগিব। আমি উজনি অসমৰ মানুহ, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়ৰ সম্প্ৰীতিৰ এনাজৰী অধিক মজবুত কৰি যাতে আমি আগলৈ আগবাঢ়ি যাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজে নিজৰ নিজৰ আৱেগিক ভোট নিজৰ সিদ্ধান্ত মতে দিব। ইয়াতে আমাৰ ফালৰ পৰা কোনো ক'বলৈ নাই। কংগ্ৰেছৰ বিধায়কগৰাকী নিৰ্বাচিত কৰাৰ পিছত এবাৰ যে মানুহক প্ৰতাৰণা কৰিছে, আকৌ সেই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ কিছু প্ৰাৰ্থীয়ে কংগ্ৰেছৰ প্ৰতীক চিন লৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে এই বিষয়ে ৰাইজক আপুনি কি এটা বাৰ্তা দিব বিচাৰে? ৰাইজক এইটোৱে বাৰ্তা দিম যে যিহেতু কংগ্ৰেছ দলৰ ফালৰ পৰা কেন্দ্ৰীয় ৰাজ্যিক নেতা হিচাপে APCCৰ ফালৰ পৰা বিধায়কৰ টিকেট দিয়া হয়, আৰু APCCৰ ফালৰ পৰা JP দাস ডাঙৰীয়া ইতিমধ্যে সংখ্যালঘু অধ্যুষিত এলেকাৰ বিভিন্ন অলিয়া গলিয়া চুবুৰীয়া ঘূৰা আৰম্ভ কৰিছে। গতিকে JP দাস ডাঙৰীয়াক ৰাইজৰ আদালতত খাৰা কৰি এই ভৰত চন্দ্ৰ নৰহ কৰা প্ৰতাৰণা কংগ্ৰেছ দলৰ প্ৰতাৰণা হিচাপে ৰাইজে ভৰত চন্দ্ৰ নৰহৰ যোৱা 4.5 বছৰত ৰাইজক যি জমৰ যাতনা ভোগালে তাৰ প্ৰতিটো কথাৰ হিচাপ ৰাইজে যাতে মোৰ বেলেগত নহয়, বেলেগত এটা ৰাজনৈতিক সম্বন্ধ, সামাজিক সম্বন্ধ বা চিনাকি সম্বন্ধ। ইয়াততো জন্মগত সম্বন্ধ, ইয়াৰ মাটি পানী বতাহৰ লগত মোৰ সম্বন্ধ আছে, আৰু সেই সম্বন্ধৰ কথা ৰাইজক কৈছোঁ। ইয়াৰ যিগৰাকী বিধায়ক পূৰ্বৰ নৱবৈছা সমষ্টিৰ ভৰত নৰহ, ৰাইজৰ যথেষ্ট খুব হৈছে, যাৰ কাৰণে আপোনালোকৰ কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোক কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এতিয়া কংগ্ৰেছৰ যিবিলাক পোষ্টাৰ আহিছে তাত বিধায়কজনৰ ফটো নাই, বাকী সকলো নেতাৰ আছে। ৰাইজে এইটো লৈ কিছু প্ৰশ্ন সৃষ্টি কৰিছে। গা বেয়া, তেখেতৰ গা বেয়া হৈছে, কিন্তু তেখেতক অপমান কৰা হোৱা নাই নে? তেখেতৰ ফটো কিন্তু মই কৈ দিম, ফটো দিবলৈ মই কৈ দিম।